সাংবাদিক বন্ধুসকল, যোৱা 5 বছৰৰ আমাৰ চৰকাৰখনৰ এটা অতি উল্লেখনীয় প্ৰাপ্তি আছিলে 1,65,000 নিবনুৱা যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিবলৈকে সক্ষম হৈছিলোঁ। আৰু আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে যে আমাৰ যদি চৰকাৰ আহে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিম বা দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আমাৰ কাৰণে অত্যন্ত ডাঙৰ প্ৰাপ্তি বুলি মই আকৌ কৈছোঁ, আমি প্ৰতিশ্ৰুতি দিছিলোঁ 1 লাখ যুৱক যুৱতীক বা নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিম বুলি। তাৰ পৰিসীমা পৰিধি পাৰ হৈ গৈ আমি 1,65,000 নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিবলৈকে সক্ষম হ'লোঁ। আৰু এটা কথা আৰু উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ যে কংগ্ৰেছ দলৰ দিনত চাকৰিৰ নামত যি বজাৰ আছিলে, চাকৰিৰ নামত যি দুৰ্নীতি আছিলে, সেই দুৰ্নীতি সম্পূৰ্ণৰূপে আমি নিৰ্মূল কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু 1,65,000 ল'ৰা ছোৱালীক নিবনুৱা যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিলোঁ। কোনোৱে ক'ব নোৱাৰিলে যে ক'ৰবাত এটা টকাৰ দুৰ্নীতি হ'ল। APSCৰ কেনেকুৱা কেলেংকাৰী আছিলে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ মানুহে, অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে সকলোৱে জানিছিল। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে 70 লাখ 80 লাখ টকালৈকে APSC চাকৰিৰ দাম উঠিছিল বা দুৰ্নীতিৰ বজাৰত দাম নিৰ্ণয় হৈছিল। কিন্তু যোৱা সময়খিনিত, যোৱা 10 বছৰত আমি অসমত এনেকুৱা কিছু পৰিৱৰ্তন আনিবলৈকে সক্ষম হ'লোঁ। আজিৰ তাৰিখত যদি APSCৰ ৰিজাল্ট ওলায়, এনেকুৱা কিছুমান দৃশ্য আমি দেখিবলৈ পাওঁ। পিতৃ মাতৃয়ে কয় যে APSC কি, ACS কি, APS কি, পিতৃ মাতৃয়ে নাজানে। কিয় তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত বা আজিৰ সময়ত APSCৰ চাকৰি পায়। আগতে সেই কথাটো এটা ভাবিব নোৱাৰা পৰিৱেশ আছিল। কোনে কোনে APSCৰ চাকৰি পাইছিল? গুৱাহাটী চিটিত বসবাস কৰা ল'ৰা ছোৱালী, ডাঙৰ ডাঙৰ টাউনত বসবাস কৰা ল'ৰা ছোৱালী আৰু মন্ত্ৰী MLA ঘৰৰ ল'ৰা ছোৱালীয়ে পাবলৈকে সক্ষম হৈছিল। মই এইটো কেতিয়াও কোৱা নাই যে একেবাৰে সকলোখিনি চোকা ল'ৰা ছোৱালীয়ে নাপাইছিল বুলি মই কোৱা নাই। চোকা ল'ৰা ছোৱালীয়েও পাইছিলে, কিন্তু চোকা ল'ৰা ছোৱালীয়েও ভয়ে ভয়ে পাইছিলে। ক'ৰবাত কিজানিবা ভাইভাত তেওঁলোকৰ চাকৰিটো কাটিয়ে দিয়ে। গতিকে চোকাতকৈ টকা কোনে দিব পাৰিছিল বা কাৰ পলিটিকেল ইনফ্লুৱেঞ্চ আছিলে সেইটো সেইখিনি সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। কিন্তু যোৱা সময়খিনিত যদি আপোনালোকে দেখা পায়, অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীৰ ঘৰৰ ল'ৰা ছোৱালীয়ে APSC বা তেনেকুৱা চাকৰি পাবলৈকে সক্ষম হোৱা নাই। যদি ক'ৰবাত কেতিয়াবা পাইছেও, যদি মাৰ্কশ্বিটখন আমি চাওঁ তেওঁলোকৰ মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যনৰ, মাষ্টাৰ্ছৰ, তাত তেওঁলোক অত্যন্ত চোকা। মানে এতিয়া কি পৰিৱেশ হ'ব, ধনী দুখীয়া কথা নাই। যদি অসমত চৰকাৰী চাকৰি পাবলৈকে কোনোবাই বিচাৰে, তেওঁ সম্পূৰ্ণৰূপে মেধা হ'ব লাগিব। মেধাৰ ভিত্তিতহে অসমত চাকৰি পায়। যি কি নহওক, সাংবাদিক বন্ধুসকল, আমি প্ৰতিশ্ৰুতি দিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত, আমাৰ সভাপতি দিলীপ শইকীয়াৰ উদ্যোগত, যে যদি আমি আকৌ চৰকাৰলৈ তৃতীয়বাৰৰ কাৰণে আহোঁ, এইবেলি অসমত আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু মই ব্যক্তিগতভাৱে উপলব্ধি কৰোঁ, যিহেতু যোৱাবাৰ আমি 1 লাখক চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ, দিলোঁ আমি 1,65,000, হয়তো 2 লাখৰ সীমনা পাৰ হ'ব। আমি 2.5 লাখ, 2,40,000, 2,60,000 তেনেকুৱা হাজাৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈকে সক্ষম হ'ম। পুনৰ প্ৰতিশ্ৰুতি দিছোঁ, কোনো ধৰণৰ দুৰ্নীতিৰ লগত কাকোৱেই আপোচ কৰিবলৈ দিয়া নহ'ব। দুৰ্নীতিৰ বিৰুদ্ধে চাকৰিৰ ক্ষেত্ৰত সম্পূৰ্ণ শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ'ব। বন্ধুসকল, আমি চৰকাৰী চাকৰি দি আমি নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি ল'ৰা ছোৱালীক বা আমাৰ যুৱক যুৱতীক স্বাৱলম্বী কৰি তুলিব লাগিব। আৰু আমি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কৰি আমি জব ক্ৰিয়েশ্যন কৰিব লাগিব বা চাকৰিৰ সৃষ্টি কৰিব লাগিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা চৰকাৰৰ দিনত
আমি অসমৰ 1 লাখ উদ্যোগী নিবনুৱাক বা উদ্যোগিক সকলোখিনি নিবনুৱা নহয়, কিছুৱে কাম কৰিও আছিলে, তেওঁলোকক আমি এডিশ্যনেল হেল্প কৰিছোঁ। 1 লাখ যুৱক যুৱতীক আমি 2 লাখকৈ টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ যোগেদি দিবলৈকে সক্ষম হৈছিলোঁ। আৰু মই এটা কথা ভালদৰে জানো, সমগ্ৰ অসমখন আমি ঘূৰি ফুৰোঁ, মই তেনেকুৱা বহুতো উদ্যোগী ল'ৰা ছোৱালীক লগ পাইছিলোঁ যোনে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখ টকা পাই তেওঁলোকৰ আগতে কৰি থকা কামক আৰু বেছি ইনভেষ্ট কৰি ভাল কৰিছে বা কোনোবাই নতুন কাম কৰিছে। যি কি নহওক, এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, যদি আমাৰ চৰকাৰ হয়, ভগৱানৰ আশীৰ্বাদত নিশ্চয়কৈ আমাৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে অসমৰ মুখ্যমন্ত্ৰী হ'ব, আমি টাৰ্গেট কৰিছোঁ 10 লাখ নিবনুৱা যুৱক যুৱতীক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনলৈকে আনিম। আৰু এইবাৰ 2 লাখৰ ঠাইত আমি 5 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। 2 লাখৰ ঠাইত এইবাৰ আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা দিবলৈকে সক্ষম হৈছিলোঁ। আৰু এইবছৰ আমাৰ অহা 5 বছৰ আমাৰ টাৰ্গেট 10 লাখ নিবনুৱা উদ্যোগী যুৱক যুৱতী, নিবনুৱা প্লাছ উদ্যোগী, কিছু নিবনুৱা কিছুৱে কাম কৰি থকা 10 লাখক দিবলৈকে আমি স্থিৰ কৰিছোঁ বা আমি সিদ্ধান্ত লৈছোঁ। আৰু 2 লাখৰ ঠাইত 5 লাখকৈ টকা দিবলৈকে আমি প্ৰয়াস কৰিছোঁ আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমি সফল হ'ম। বন্ধুসকল, সাংবাদিক বন্ধুসকল, ইতিমধ্যে বিপ্লৱৰ সূচনা কৰিছে। গতিকে কোনোবাই কৃষি কাৰ্য কৰিব, কোনোবাই যিখন দোকান দি আছে সেই দোকানখন ডাঙৰ কৰিব, কোনোবাই নতুনকৈ কণ্ট্ৰেক্টৰ বা চৰকাৰী কাম কৰিব। মুঠৰ ওপৰত আমি যাতে নিবনুৱাক সহায় কৰিব পাৰোঁ, আমাৰ চৰকাৰখনৰ মূল লক্ষ্য, মূল উদ্দেশ্য অহা 5 বছৰত কৰিবলগীয়া কামৰ ভিতৰত। আপোনালোকে জানে যে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত ব্যাপক ষ্ট্ৰং ভূমিকা লৈছোঁ। এডভান্টেজ আছাম আমি 1.0 কৰিছিলোঁ, এডভান্টেজ আছাম 2.0 কৰিছিলোঁ। আপোনালোকে জানে যে এডভান্টেজ আছাম 2ত 5.5 লাখ কোটি টকাৰ বিনিয়োগ অসমলৈকে আহিবলৈকে বিভিন্ন ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলে বা ইণ্ডাষ্ট্ৰিয়েল হাউচসকলে অসম চৰকাৰৰ লগত MOU কৰিছিল। আৰু মই জনাবলৈ পাই সুখী যে ইতিমধ্যে মাত্ৰ এটা বছৰৰ ভিতৰত প্ৰায় 2 লাখ টকাৰ ইনভেষ্টমেণ্ট অসমলৈকে আহিছে বা আৰম্ভণি হৈছে। আজি গুৱাহাটীত প্ৰায় 15খনতকৈ অধিক, 15খনতকৈ একজেক্টলি মই নাম্বাৰটো এইটোৱে ক'ব নোৱাৰোঁ, আজি যদি কৈ দিওঁ কালি কোনোবাই এখন এনাউন্স কৰে, কোনোবাই এখন আৰম্ভ কৰে। 15খনতকৈ অধিক 5-ষ্টাৰ হোটেল অসমত বৰ্তমানত নিৰ্মীয়মান অৱস্থাত আছে। এইবিলাক হ'ল ইণ্ডিকেটৰ। আপোনালোকে জানে যে আজিৰ পৰা 1 বছৰ আগত আমাৰ গুৱাহাটী এয়াৰপৰ্টটো ভাৰতবৰ্ষৰ ওৱান অফ দ্য বিজিয়েষ্ট এয়াৰপৰ্ট হিচাপে স্বীকৃতি লাভ কৰিছিলে। এইবিলাক হৈছে ডেভেলপমেণ্টৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।